নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 পুনৰ আন এটি খবৰলৈ স্বাগতম জনাইছো এই আপোনালোকলৈ আগবঢ়াইছো পেনশন সম্পৰ্কীয় এটি খবৰ ইউনিফাইড পেনশন স্কিম সম্পৰ্কীয় এক খবৰ সৰকাৰী কৰ্মচাৰীসকলক মোদীৰ ডাঙৰ উপহাৰ হয় সৰকাৰী কৰ্মচাৰীসকলক মোদীৰ এক ডাঙৰ উপহাৰ কি এই উপহাৰ আহকচোন চাই লওঁ নতুন পেনশন আঁচনিত সিলমোহৰ কেন্দ্ৰীয় কেবিনেটৰ নতুন পেনশন আঁচনিত সিলমোহৰ মাৰিলে কেন্দ্ৰীয় কেবিনেটে এই বছৰ এখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিতব্য বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে হয় কেন্দ্ৰীয় চৰকাৰৰ এক বৃহৎ ঘোষণা এনপিএছক লৈ কেইবাখনো বিজেপি শাসিত ৰাজ্যৰ প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে ইউনিফাইড পেনশন স্কিমত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় এই আঁচনিয়ে কেন্দ্ৰীয় চৰকাৰৰ 23 লাখ কৰ্মচাৰীক লাভান্বিত কৰিব এই নতুন আঁচনিখন 2025 বৰ্ষৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হ'ব আৰু কৰ্মচাৰীসকলৰ ওচৰত এনপিএছ বা ইউপিএছৰ মাজৰ যিকোনো এটা বাছনি কৰাৰ বিকল্প থাকিব হয় কৰ্মচাৰীসকলৰ ওচৰত এনপিএছ বা ইউপিএছৰ মাজত যিকোনো এটা বাছনি কৰি ল'ব পাৰিব তেখেতসকলে একেদৰে ৰাজ্য চৰকাৰবোৰেও ইউপিএছৰ এই নতুন মডিউলটো গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'ব পাৰে হয় এই নতুন মডিউলটো গ্ৰহণ কৰিব পাৰে ৰাজ্য চৰকাৰবোৰেও কৰ্মচাৰী ছাৰ বাইদেউসকল খবৰটো ইমানতেই পেনশন সম্পৰ্কীয় এই খবৰটো সমাপ্ত খবৰটো কেনে পাইছে কমেণ্টত জনাব আৰু যদি প্ৰথম আহিছে এই চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব পৰৱৰ্তী আন এটি খবৰত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই ধন্যবাদ জয় আই অসম